এটা বিশেষ বিষয়ৰ কাৰণে আপোনালোকক মই ততাতৈয়াকৈ মাতিব লগা হ'ল। যোৱাকালি ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ ডাঙৰীয়াই এটা ফেচবুক লাইভ কৰিছিল আৰু আজিও ৰাতিপুৱা ডিব্ৰুগড়ত তেখেতে এখন সংবাদমেল সম্বোধন কৰিছে। এই সংবাদমেলত তেখেতে আমাৰ ওপৰত আৰু আমাৰ দলৰ কেইবাগৰাকীও হয়তো নেতাৰ ওপৰত তেখেতে আঙুলি টোৱাই কিছু বক্তব্য ৰাখিছে। প্ৰথম কথাটো হ'ল গোটেই বিষয়টো অখিল গগৈ ডাঙৰীয়াই তুষ্টিকৰণৰ ৰাজনীতিৰ দিশে লৈ যাবলৈ প্ৰয়াস কৰিছে। সামগ্ৰিকভাৱে ৰাজ্যখনৰ যি ৰাজনৈতিক পৰিস্থিতি আৰু ২৬ চনৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজৰ যিটো মনৰ উমান, সেই গোটেইখিনি কথা তেওঁলোকে নিশ্চয় বুজি উঠিছে আৰু তাৰ পৰিণতিত সেই তেওঁলোকৰ ভোট বেংকৰ ৰাজনীতিৰ যিটো বিননি, ভোট বেংকৰ ৰাজনীতিৰ বিননি আৰম্ভ কৰিছে, তুষ্টিকৰণৰ ৰাজনীতিৰ বিননি আৰম্ভ কৰিছে। এজন নেতাৰ ক্ৰেডিবিলিটি নিশ্চয় থাকিব যদি নেতাজনে শুদ্ধ সত্য কথা কয়। অখিল গগৈ ডাঙৰীয়াৰ যিটো আমাৰ প্ৰেছ মিটৰ কথা কৈছে, সম্পূৰ্ণ সেই প্ৰেছ মিটৰ মানে ভিডিঅ' কনফাৰেন্সৰ কথা যিটো কৈছে, সেয়া সম্পূৰ্ণ বিভ্ৰান্তিকৰ আৰু প্ৰৰোচনামূলক, লগতে সত্যৰ কোনো ইয়াত লেখমানো স্থান নাই। মই এইকাৰণে কথাখিনি কৈছোঁ যে তেখেতে কৈছে যে কাৰোবাক দায়িত্ব দিছোঁ আমি বিধানসভা সমষ্টিৰ ভোটাৰ লিষ্টৰ নাম কাটাৰ কাৰণে, কাৰোবাৰ বিশেষ মানুহৰ নাম কাটাৰ কাৰণে। এইটো সম্পূৰ্ণ এটা মিথ্যাচাৰ। আৰু তেওঁ যিটো কথা কৈছে যে কোনোবা এজন বিজেপি নেতাৰ মোবাইলৰ পৰা শুনিছোঁ, পাছত বিধায়ক বুলিও কৈছে। মইতো অখিল গগৈ ডাঙৰীয়াৰ লগত বিজেপিৰ বুথৰ সভাপতি এজনেও কথা নাপাতে। বিজেপিৰ নেতাটো বাদ দিলোঁ, বিজেপিৰ বিধায়কটো বাদ দিলোঁ, অখিল গগৈ ডাঙৰীয়াৰ লগত বুথৰ এজন সভাপতিও কথা নাপাতে। গতিকে এইটোও এটা সম্পূৰ্ণ মিথ্যাচাৰ। তথাপিও মই এইখিনি কথাই ক'ব বিচাৰিছোঁ যে অখিল গগৈ ডাঙৰীয়াই নিজৰ যিটো ইণ্ডিয়া এলায়েন্স, তাতেই তেওঁ বিশ্বসনীয়তা হেৰাইছে। তেওঁক ইণ্ডিয়া এলায়েন্সৰ কোনো এজন নেতাই বিশ্বাসত নলয়। সেই ক্ষেত্ৰত তেখেতক অসমৰ ৰাইজে বিশ্বাসত ল'ব বুলি মোৰ মনে নধৰে। আৰু তেখেতক মই আহ্বান জনাইছোঁ, তেখেত যিহেতু নিৰ্বাচিত এজন জনপ্ৰতিনিধি, আমিও এজন নিৰ্বাচিত জনপ্ৰতিনিধি, তেখেতে হয়তো 99% মিছা কথা কৈছে, 1% শুদ্ধ কথা কৈছে। 1%টো যে ভিডিঅ' কনফাৰেন্স কৰাটো আমি হয়, আৰু সেই কথাটো অখিল গগৈ ক'ব নালাগে। ভিডিঅ' কনফাৰেন্স কৰাৰ আধা ঘণ্টা পিছত মোৰ ফেচবুকত আপোনালোকে চাব, মোৰ ফেচবুকত মই নিজেই পোষ্ট কৰিছোঁ ৰাজ্যখনৰ বৰ্তমান পৰিস্থিতি, আগন্তুক কাৰ্যসূচী সন্দৰ্ভত মই ফেচবুকত মোৰ পোষ্ট আছে। মোৰ নিচিনা আৰু বহুতৰ আছে। গতিকে এইটো যিটো তেওঁলোকে এতিয়া গম পাইছে, উমান পাইছে যে নিৰ্বাচনত আমাৰ নিশ্চিত পৰাজয়, সেই পৰাজয়ৰ উমান পাই তেওঁলোকে মিয়া ভোট বেংকৰ তেওঁলোকৰ যিটো ৰাজনীতি বা তুষ্টিকৰণৰ যিটো ৰাজনীতি, সেইটো শক্তিশালীভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে বিজেপিৰ ওপৰত এনেধৰণৰ অভিযোগ বা আমাৰ ওপৰত অভিযোগ আনিছে। গতিকে মই অখিল গগৈ ডাঙৰীয়াক বহুত বেছি কথা ক'ব বিচৰা নাই যে এনেধৰণৰ প্ৰৰোচনামূলক, বিভ্ৰান্তিকৰ আৰু অসত্য যিটো কথা আমি
আমাৰ ভিডিঅ' কনফাৰেন্সত এইখিনি জ্ঞান আমাৰো আছে যে যেতিয়া এখন ভিডিঅ' কনফাৰেন্স কৰা হয় তাত দলৰ অত্যন্ত কনফিডেন্সিয়েল কথাবিলাক আমি নাপাতোৱেই, অত্যন্ত কনফিডেন্সিয়েল যিবিলাক কথা থাকে। আৰু তেওঁ যিটো কথা কৈছে, কাৰোবাক দায়িত্ব দিছে দিলীপ শইকীয়াই যে 60টা সমষ্টিত নাম কৰ্তন কৰিব লাগে, যাৰ দায়িত্ব যাৰ নাম কৈছে তেওঁ সেইটো কথা তেওঁ উত্তৰ দিব পাৰিব। কিন্তু আমাৰ ভিচিত মোৰ মুখৰ পৰা তেনেকুৱা কোনো বক্তব্য প্ৰকাশ হোৱাৰ এটাও যদি তেওঁ প্ৰমাণ দিব পাৰে যে অশোক সিংহলক মই 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাত পৰা নাম কৰ্তনৰ কাৰণে তেওঁক দায়িত্ব অৰ্পণ কৰিছোঁ, এই ধৰণৰ কথা যদি তেওঁ প্ৰমাণ কৰিব পাৰে, অখিল গগৈ ডাঙৰীয়াক বিশ্বাসযোগ্যতা থাকিব। নহ'লে তেওঁৰ বিশ্বাসযোগ্যতা তেওঁৰ মিত্ৰ দলতেই নাইকিয়া হৈছে। প্ৰথম মই অখিল গগৈ ডাঙৰীয়াক আহ্বান জনাম, তেওঁৰ ক্ৰেডিবিলিটিটো প্ৰথম তেওঁৰ মিত্ৰ দলৰ সন্মুখত সেইখিনি অৰ্জন কৰি লওক, তাৰপিছত অসমৰ ৰাইজক আহ্বান জনাব। এই গোটেই কথাটো মানে মই ক'লোঁ নহয়, বিভ্ৰান্তিকৰ কথা এটা। অখিল গগৈ ডাঙৰীয়াই ভালকৈ জানে ভোটাৰ তালিকাৰ কাম যিটো চলিছে এইটো স্পেচিয়েল ৰিভিজন, ASD, এবচেণ্টিছ, শিফটেড এণ্ড ডেথ। ASD যিসকল মানুহ আছে, যিসকলৰ ভোটাৰ তালিকাত নাম আছে কিন্তু বহুত বছৰ ধৰি এবচেণ্ট হৈ আছে, যিসকল মানুহে শিফ্ট কৰিছে, বহুত মানুহে ভোটাৰ তালিকাত কেৱল নামটো আছে কিন্তু ভোট দিবলৈ নাহে, আৰু যিসকল ডেথ 20 বছৰ ধৰি হয়তো কোনোবা এখন ভোটাৰ তালিকাত এজনো মানুহ নমৰা এনেকুৱা ভোটাৰ তালিকা প্ৰস্তুত হৈ আছে। আমি জানো কিছুমানে বাৰ্ধক্যজনিত কাৰণত মৰে, কিছুমানে দুৰ্ঘটনাজনিত কাৰণত মৰে, কিছুমানে বিভিন্ন কাৰণত মানুহ মৰে। গতিকে এনেধৰণৰ এখন ভোটাৰ তালিকা আছিল, যিখন ভোটাৰ তালিকাক শুদ্ধিকৰণৰ প্ৰয়োজন আছিল, আৰু সেই কামটো নিৰ্বাচন আয়োগে কৰি আছে। দিলীপ শইকীয়াই বিচাৰিলেও দিলীপ শইকীয়াই আপোনাৰ বিষয়ে কাৰোবাৰ বিষয়ে যেতিয়া আমি গম পাওঁ যে মোৰ বুথত এই 10জন ভোটাৰ নাছিলে, কোনোবা অচিনাকি মানুহৰ নাম সোমাই গ'ল, তেতিয়া তেওঁ অবজেকশ্যন কৰিব পাৰে। এই 10জন অচিনাকি মানুহ যোৱা 3-4টা নিৰ্বাচনত ভোটাৰ লিষ্টত নাম নথকা মানুহ কোন আছে, যদি হঠাৎ যদি ড্ৰাফ্ট ৰোলত নাম ওলাই গৈছে তেতিয়াহ'লে তেওঁলোকৰ বিৰুদ্ধে অবজেকশ্যন বা প্ৰশ্ন কৰাৰ অধিকাৰ নিৰ্বাচন আয়োগে প্ৰতিগৰাকী নাগৰিকক দিছে। ক্লেইমছ এণ্ড অবজেকশ্যনছ কৰিব পাৰে প্ৰতিগৰাকী নাগৰিক।